নমস্কাৰ প্ৰিয় দৰ্শকসকল, আজি ভিডিঅ'ত আমি আপোনালোকক শৰীৰৰ বিভিন্ন অংশত থকা তিলৰ বিষয়ে জনাম। জ্যোতিষীয় মতে শৰীৰৰ কিছুমান মুখ্য স্থানত তিল থকাটো অতি শুভ লক্ষণযুক্ত। অৱশ্যে প্ৰত্যেক ব্যক্তিৰে শৰীৰৰ কোনোবা নহয় কোনোবা অংশত তিল থাকে, কিন্তু কিছুমান তিলে ব্যক্তিৰ সৌন্দৰ্য বৃদ্ধি কৰে আৰু কিছুমান তিলে ব্যক্তিৰ ভাগ্য বৃদ্ধি কৰে। কিন্তু আজি আমি শৰীৰৰ এনে 4টা স্থানত থকা তিলৰ বিষয়ে জনাম। যদি সেই 4টা স্থানৰ ভিতৰত এটা স্থানতো আপোনাৰ তিল আছে, তেতিয়াহ'লে আপুনিও খুব ভাগ্যশালী ব্যক্তিৰ ভিতৰত পৰিব। গতিকে সময়বোৰ বিশেষ নষ্ট নকৰি আহক আজি আমি আৰম্ভ কৰিছোঁ শৰীৰৰ কোনটো অংশত তিল থকাটো কিমান ভাগ্যদায়ক নতুবা কিমান লাভদায়ক হয়। প্ৰথমটো স্থান হৈছে যদি আপোনাৰ ওঠৰ কিছু তলৰ অংশ অৰ্থাৎ থুতুৰিত তিল আছে, তেতিয়াহ'লে আপুনি খুব ভাগ্যশালী ব্যক্তি। যিসকল ব্যক্তিৰ থুতুৰিত তিল থাকে তেওঁলোকৰ সকলো কাম সহজ হৈ পৰে। তেওঁলোকৰ সন্মুখত যদি জীৱনত কেতিয়াবা কঠিন কামো আহে, সেই কামবোৰো সহজ সৰল হৈ পৰা দেখা যায়। যদি পুৰুষৰ থুতুৰিত তিল থাকে, তেতিয়াহ'লে তেনে পুৰুষসকলে ধন উপাৰ্জন কৰিবলৈ সৰুৰ পৰাই চেষ্টা কৰি থাকে, সৰুৰ পৰাই তেওঁলোকে ধন উপাৰ্জন কৰিবলৈ উৎসাহিত হয়। যদি মহিলা হয়, তেতিয়াহ'লে মহিলাসকলৰ থুতুৰিত তিল থকাটো অত্যন্ত শুভ লক্ষণযুক্ত। বিশেষকৈ তেনে ব্যক্তিয়ে সাজোন কাচোন কৰি ভাল পায়। যদি মহিলা হয় আপুনি, আপোনাৰ যদি থুতুৰিত তিল আছে, তেতিয়াহ'লে নিশ্চয় আপুনি সাজোন কাচোন কৰি খুব ভাল পায়। লগতে এওঁলোকৰ কম কষ্টত ভাল ফলাফল এওঁলোকে জীৱনত লাভ কৰে। গতিকে বৰ বিশেষ কষ্ট কৰি জীৱন অতিবাহিত কৰিব নালাগে। ইয়াৰ উপৰিও এনে ব্যক্তিসকলৰ বিভিন্ন প্ৰকাৰৰ প্ৰতিভা থাকে। এওঁলোকৰ ভগৱান প্ৰদত্ত বিভিন্ন প্ৰকাৰৰ প্ৰতিভা থাকে, কিন্তু এওঁলোকে সেই প্ৰতিভাবোৰ নিজেই চিনি নাপায়। অন্য বেলেগ ক্ষেত্ৰত কেৰিয়াৰৰ ক্ষেত্ৰত আগবঢ়াৰ বাবে এওঁলোকৰ জীৱনত অকণমান কষ্ট মাজে সময়ে হোৱা দেখা যায়। কিন্তু যদি আপুনি নিজৰ কেৰিয়াৰৰ বিষয়ে নিজৰ যি ব্যক্তিত্ব আছে সেই বিষয়ে জানিব পাৰে, তেতিয়াহ'লে কিন্তু আপোনাৰ জীৱন সহজ সৰল হৈ পৰে। কিন্তু বিপৰীত দিশত গ'লে এওঁলোকক অকণমান কষ্ট ভুগিবলগীয়া হোৱা দেখা যায়। লগতে যিসকল ব্যক্তিৰ থুতুৰিৰ মধ্য অংশত তিল থাকে, তেওঁলোকৰ সৈতে জীৱনসংগীৰ সম্বন্ধ মধুৰ হৈ পৰে। গতিকে বৈবাহিক সম্বন্ধও এনে ব্যক্তিৰ যথেষ্ট মধুৰভাৱে অতিবাহিত হয়। গতিকে থুতুৰিত তিল থকাটো শাস্ত্ৰসন্মতভাৱে অত্যন্ত শুভ লক্ষণযুক্ত। 2 নম্বৰতে শৰীৰৰ নাকত তিল থকাটো শাস্ত্ৰসন্মতভাৱে অত্যন্ত শুভ লক্ষণযুক্ত। যিসকল ব্যক্তিৰ নাকত তিল থাকে, তেওঁলোকৰ মন যথেষ্ট পৰিষ্কাৰ হয়। এওঁলোকে হাঁহি ধেমালি আৰু ফূৰ্তি কৰি খুব ভাল পায়। এওঁলোকৰ ব্যক্তিত্বত হাঁহি ধেমালি কৰা কিছু স্বভাৱ থাকে। লগতে আনৰ প্ৰতি এওঁলোকৰ বেয়া ভাৱ নাথাকে, মন খুব পৰিষ্কাৰ হয়। এওঁলোকে সদায় নিজৰ কৰ্মৰ ওপৰত বিশ্বাস কৰে, কষ্টৰ বলত তেওঁলোকে উন্নতি জীৱনত লাভ কৰে। গতিকে আনৰ ওপৰত বৰ বিশেষ নিৰ্ভৰ নকৰি নিজেই এওঁলোকে কিবা জীৱনত কৰিব বিচৰা দেখা যায়। লগতে শাস্ত্ৰসন্মতভাৱে এনে ব্যক্তিৰ জীৱনৰ 32 বছৰ বয়সৰ পিছত হঠাৎ ভাগ্যৰ পৰিৱৰ্তন হৈ পৰে। গতিকে আকস্মিক ভাগ্যৰ পৰিৱৰ্তন এওঁলোকৰ 32 বছৰ বয়সৰ পিছত হোৱা দেখা যায়। গতিকে লক্ষ্য কৰিলে নাকত তিল থকাটো শাস্ত্ৰসন্মতভাৱে অত্যন্ত শুভ লক্ষণযুক্ত। আৰু যদি নাকত তিল থাকে, তেনে ব্যক্তিৰ কথা বতৰাত মধুৰতা থাকে। গতিকে শাস্ত্ৰসন্মতভাৱে অতি শুভ লক্ষণযুক্ত। 3 নম্বৰ স্থানটো হৈছে যদি আপোনাৰ হাতৰ তলিত তিল আছে, তেতিয়াহ'লে আপুনি অত্যন্ত শুভ লক্ষণযুক্ত। কিয়নো পুৰুষৰ সোঁহাতৰ তলিত তিল থকাটো অত্যন্ত শুভদায়ক আৰু মহিলাসকলৰ বাওঁ হাতৰ তলিত তিল থকাটো শাস্ত্ৰসন্মতভাৱে অত্যন্ত শুভ গুণযুক্ত। যদিহে হাতৰ মুঠি মাৰোঁতে সেই তিল নেদেখা হৈ গৈছে, সেই তিল হাতৰ মুঠিৰ ভিতৰত আহিছে, তেতিয়াহ'লে আৰু শুভ লক্ষণযুক্ত। তেনে ব্যক্তিৰ হাতত ধন সঞ্চয় কৰিব পাৰে। তেওঁলোকৰ হাতৰ পৰা ধন সহজে কোনেও লৈ যাব নোৱাৰে। গতিকে যদি আপোনাৰ হাতৰ মুঠিত তিল আছে, তেতিয়াহ'লে
আপুনিও খুব ভাগ্যৱান ব্যক্তি। এনে ব্যক্তিসকলে বিবাহৰ পিছত যথেষ্ট সন্মান লাভ কৰে। গতিকে যদি আপোনাৰ হাতত আছে তেতিয়াহ'লে এনেধৰণৰ কিছুমান শুভ গুণ আপোনাৰ ভিতৰত নিশ্চয় আছে। আৰু 4 নম্বৰতে যদি আপোনাৰ দেহৰ পিছফালে তিল আছে তেতিয়াহ'লে দেহৰ পিছফালে অৰ্থাৎ পিঠিত তিল থকাটো শাস্ত্ৰসন্মতভাৱে অতি শুভ লক্ষণযুক্ত। পিঠিত থকা তিলে সেই ব্যক্তিসকলৰ ঘূৰা ফুৰাত কিছু ৰুচি বৃদ্ধি কৰে। গতিকে যদি আপোনাৰ পিঠিত তিল আছে তেতিয়াহ'লে আপুনিও হয়তো ঘূৰা ফুৰা কৰি খুব ভাল পায় আৰু আপুনি খুব ৰোমান্টিক ব্যক্তি। লগতে পৰিয়ালৰ দায়িত্ব এওঁলোকে খুব বেছিকৈ ৰাখে। যদি আপোনাৰ পিঠিত তিল আছে তেতিয়াহ'লে আপুনিও পৰিয়ালৰ নিশ্চয় দায়িত্ব বেছিকৈ ল'বলগীয়া হয়। কম বয়সত তেওঁলোকে সফলতা লাভ কৰে। যিসকল ব্যক্তিৰ পিঠিত তিল থাকে তেওঁলোকে কম বয়সতে সোনকালে সফলতা লাভ কৰে। এনে ব্যক্তিসকলে কষ্ট কৰি ধন উপাৰ্জন কৰাৰ বিপৰীতে কথা বতৰাৰ সৈতে আনৰ পৰা ধন উপাৰ্জন কৰে আৰু বিশেষকৈ এওঁলোকৰ কথাই ধন উপাৰ্জন কৰাত সহায় কৰে। যদি আপোনাৰ পিঠিত তিল আছে এনেধৰণৰ লক্ষণ এনেধৰণৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত নিশ্চয় আছে। গতিকে আজি আপোনালোকে জানিব পাৰিলে শৰীৰৰ এই 4টা অংগত থকা তিলৰ শুভ গুণৰ বিষয়ে। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰিব আৰু এনেধৰণৰ জ্যোতিষ সম্পৰ্কীয় ভিডিঅ'বোৰ পাই থাকিবৰ বাবে চেনেলটো সদায় ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।